আজি সোমাব আত্মসহায়ক গোটৰ 10,000 কোটি টকা। আজি 10 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত সোমাব 10,000 কোটি টকা। গোটৰ মহিলাৰ 10,000 টকাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে অসমৰ কৃষকসকলৰ বেংক একাউণ্টত সোমাই পৰিব 6,450 টকা। সকল কৃষকে লাভ কৰিব 6,450 টকা। ফেচবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 7টা ডাঙৰ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। ভৱিষ্যত কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। গোটৰ মহিলাৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো আজি গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাই দিব 10,000 কোটি টকা। অসম চৰকাৰে এই টকা আপোনালোকৰ বেংক একাউণ্টত আজি সোমাই দিব। ফেচবুক লাইভ যোগে বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন। কাইলৈ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা অৰ্থাৎ আজি 1 এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব। লাখ লাখ মহিলাই লাভ কৰিব আজি 10,000 কোটি টকা। পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব এই ধন। আৰু ফেচবুক লাইভ যোগে এই বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। ডাঙৰ খবৰটো হৈছে একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ আহ্বান স্বয়ং মুখ্যমন্ত্ৰীৰ। 27 লাখ মহিলালৈ 10,000 কোটি টকা। ভাগিনসকলৰ স্বাৰ্থ মোৰ বাবে আটাইতকৈ ওপৰত। আমি শিক্ষাৰ আন্দোলন কৰিম, গণতন্ত্ৰৰ আন্দোলন কৰিম। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বিশ্বনাথ জিলাত একাধিক উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। এই ঘোষণাসমূহৰ ভিতৰত আছে পঞ্চায়ত নিৰ্বাচনৰ দিন, একাদশ শ্ৰেণীৰ ফাদিল হোৱা প্ৰশ্ন কাকতৰ পৰীক্ষা, মহিলা সবলীকৰণ, বিদ্যুৎ মাচুল ৰেহাইৰ দৰে নিয়ম। ফেচবুক লাইভৰ আৰম্ভণিতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। তাৰ পাছতে তেওঁ বিশ্বনাথ জিলাৰ উন্নয়নৰ বাবে আজি গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথৰ 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৱৰ্ত বন, 12 কোটি ব্যয়েৰে নিৰ্মাণ কৰা GNM স্কুল, পেৰা মেডিকেল ইনষ্টিটিউট আৰু ছোৱালী হোষ্টেল, 4 কোটি ব্যয়েৰে নিৰ্মাণ কৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ আৱাসগৃহ, 1 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ট্ৰাইবেল আৱাসগৃহ, 1 কোটি টকাৰে নিৰ্মাণ কৰা গহপুৰৰ সহকাৰী আয়ুক্তৰ আৱাসগৃহ উন্মোচন কৰে। তাৰোপৰি বিহালীত 32 কোটি ব্যয়েৰে ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক, 4 কোটি ব্যয়েৰে এক্ৰিডেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ এণ্ড অট'মেটেড ড্ৰাইভিং টেষ্ট ট্ৰেকৰ লগতে 59 কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ ঘাটৰ পৰা উমাটু মণিলৈ ৰপৱে শিলান্যাস কৰে। বিশ্বনাথ ঘাটত নিৰ্মাণ কৰিবলগীয়া এই ৰপৱেৰ কথা উল্লেখ কৰি তেওঁ খানাপাৰাৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ এটা ৰপৱে স্থাপনৰ সন্দৰ্ভত আজি অভিযন্তাসকলৰ সৈতে প্ৰাৰম্ভিক আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে। তেওঁ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা মা কামাখ্যা মন্দিৰলৈ যোৱা আন এটা ৰপৱে ষ্টেচনৰ কাম হাতত লোৱাৰ কথা অৱগত কৰি লাহে লাহে আধুনিক আৰু বিকশিত অসমৰ দিশে অগ্ৰসৰ হোৱাৰ কথা উল্লেখ কৰে। তেওঁ মংগলবাৰে দিনটোৰ কাৰ্যসূচীৰ সন্দৰ্ভত মন্তব্য কৰিছে। তেওঁ কয় যে কালি অৰ্থাৎ আজিৰ দিনটোত বিহালীত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। এই আঁচনিৰ আধাৰত প্ৰতিগৰাকী মহিলাই 10,000 কোটি টকা লাভ কৰিব। বিহালীত আজি 23,000 মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব। তেওঁ জনোৱা মতে সমগ্ৰ অসমত 27 লাখ মহিলাক এই আঁচনিয়ে সামৰি ল'ব। গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে এই আঁচনিত ব্যয় হ'ব 2700 কোটি টকা। আৰু নগৰ অঞ্চলৰ 3 লাখ মহিলাক সামৰি লোৱা এই আঁচনিৰ নগৰ অঞ্চলৰ মহিলাৰ বাবে ব্যয় হ'ব প্ৰায় 300 কোটি টকা। অৰুণোদয় আঁচনিৰ পাছতে অসমে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিৰ জৰিয়তে এক নতুন খোজ দিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তাৰোপৰি আজি তেওঁ গহপুৰত কনকলতা বিশ্ববিদ্যালয় সন্দৰ্ভত আলোচনা কৰাৰ কথা উল্লেখ কৰে। বহু চৰ্চিত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা মাহতো আমি পঞ্চায়ত নিৰ্বাচন পাতিব পাৰিলো হয়, কিন্তু ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলে হয়। মহিলাসকলৰ স্বাৰ্থ মোৰ বাবে আটাইতকৈ ওপৰত। তেওঁ আৰু কয় যে অহা 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব। আমি শিক্ষাৰ আন্দোলন কৰিম, গণতন্ত্ৰৰ আন্দোলন কৰিম। কংগ্ৰেছ দলৰ আৰু এটা প্ৰচাৰ অহা 3-4 দিনৰ ভিতৰত ভুৱা বুলি প্ৰমাণিত হ'ব।
2 এপ্ৰিলত যোৰহাটলৈ গৈ যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ উৰণ সেতু উদ্বোধন কৰাৰ কথা উল্লেখ কৰি ডক্টৰ শৰ্মাই কয় যে 2 তাৰিখে খেল মহাৰণ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা গুৱাহাটীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বুলি কয়। তেওঁ আৰু কয় যে যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তেতিয়াই আমি একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল হোৱা 3টা পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। তেওঁ দুধনৈৰ এগৰাকী ছাত্ৰীৰ কথা উল্লেখ কৰি কয় যে আমি একাদশ শ্ৰেণীৰ ফাদিল হোৱা পৰীক্ষাৰ 3খন প্ৰশ্ন কাকতৰ কথা চিন্তা কৰিলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 8 মাহ মানহে সময় পাব। সেয়েহে সেৱাক এই পৰীক্ষা 3টা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পুনৰ এবাৰ বিবেচনা কৰিবলৈ অনুৰোধ কৰে। তেওঁ আৰু কয় যে মই ভাবোঁ যিহেতু একাদশ শ্ৰেণীৰ পৰীক্ষাত পাছ কৰা ফেইল ব্যৱস্থা নাই, গতিকে সেৱাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকত কেইখনৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। অহা বছৰলৈ আমি একাদশ শ্ৰেণীৰ পৰীক্ষা কেনেদৰে কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে অনুষ্ঠিত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম আৰু যিয়ে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিম। কোনোবা 2-এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰীসকলকে চিন্তাত থাকিব লাগে তাৰ কোনো যুক্তিও নাই। লগতে কয় যে যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়েহে মে' মাহত পৰীক্ষা পাতিলে দ্বাদশ শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি চলাব, সেয়েহে তেওঁ বিষয়টো পুনৰ এবাৰ বিবেচনা কৰিবলৈ বোৰ্ড আৰু শিক্ষা বিভাগক অনুৰোধ জনায়। বাজেট ঘোষণা অনুসৰি মঙলবাৰৰ পৰা ঘৰুৱা বিদ্যুৎ গ্ৰাহকসকলৰ প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত কাৰ্যকৰী হ'ব। কালিৰ পৰা বিদ্যুতৰ মাচুল কমিলেও ইয়াৰ ফলাফল মে' মাহতহে পাব। উদ্যোগ খণ্ডৰ বাবে বিদ্যুৎ মাচুল 25 পইচা হ্ৰাস কৰা হৈছে। স্মাৰ্ট মিটাৰৰ ব্যৱহাৰৰ বাবে আজি ইলেক্ট্ৰিচিটি বোৰ্ডে ভাল ফলাফল লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ 30 লাখ গ্ৰাহকে স্মাৰ্ট মিটাৰ গ্ৰহণ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ সৎ ব্যৱহাৰৰ ফলত প্ৰতিগৰাকী গ্ৰাহক উপকৃত হৈছে। তাৰ বাবে বিদ্যুৎ মাচুল 1 টকা হ্ৰাস কৰিবলৈ সক্ষম হৈছে। এই বছৰৰ শেষৰ ফালে আৰু 1 টকা হ্ৰাস কৰিবলৈ বা 1 টকা নোৱাৰিলেও 50 পইচা হ্ৰাস কৰিবলৈ চেষ্টা কৰিম। আজিৰ এই ফেচবুক লাইভত তেওঁ কৃষকসকলক কৃষি সামগ্ৰীত নিম্নতম সমৰ্থিত মূল্য প্ৰদান কৰি প্ৰতি কুইণ্টেল ধানত 2,550 টকাকৈ দিব বুলি কয়। সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টেলত 6,450 টকাকৈ প্ৰদান কৰিব। ইফালে নিট পৰীক্ষা সন্দৰ্ভত কয় যে এতিয়াৰ পৰা নিট পৰীক্ষা চৰকাৰী বিদ্যালয়তে অনুষ্ঠিত হ'ব, কোনো ব্যক্তিগত প্ৰতিষ্ঠানত এই পৰীক্ষা অনুষ্ঠিত নহ'ব। মেধাৱী ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদানৰ বাবে এই ব্যৱস্থা। ফেচবুক লাইভতে তেওঁ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ মৎস্য চিকাৰ নকৰিবলৈ আহ্বান জনায়। তেওঁ এই সময়ছোৱাত ঘন জালেৰে মাছ নধৰিবলৈ আহ্বান জনায়। অতি ডাঙৰ খবৰটো হৈছে ছেপ্টেম্বৰতে অৱসৰ। RSSৰ কাৰ্যালয় কিয় গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? প্ৰধানমন্ত্ৰী পদৰ পৰা চলিত বছৰতে পদত্যাগ কৰিব নেকি নৰেন্দ্ৰ মোদী? এই প্ৰশ্ন পুনৰ এবাৰ চৰ্চাৰ মাজলৈ আহিছে। RSSৰ মুখ্য কাৰ্যালয়ত মোহন ভাগৱতক প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰাৰ পাছতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱতে এই দাবী কৰিছে। তেওঁ দাবী কৰিছে যোৱা 10ৰ পৰা 11 বছৰত প্ৰধানমন্ত্ৰীয়ে এইবাৰো RSSৰ মুখ্য কাৰ্যালয় যোৱা নাই। হঠাৎ তেওঁ এইদৰে ভ্ৰমণলৈ আহি মোহন ভাগৱতক সাক্ষাৎ কৰি টাটা বাই বাই কৈ গ'লহি। সোমবাৰে মুম্বাইত সংবাদ মাধ্যমৰ আগত সঞ্জয় ৰাউতে কয় যে হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ অৱসৰৰ আবেদন পত্ৰ লিখিবলৈ RSSৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল। আমি এইটো ভালকৈ বুজি পাইছোঁ যে গোটেই সংঘ পৰিয়ালে বিচাৰিছে দেশৰ নেতৃত্ব বদলি হওক। প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদীৰ সময় শেষ হৈছে। RSSৰ প্ৰধানমন্ত্ৰী পদত পৰিৱৰ্তন বিচাৰিছে, সেয়েহে মোদীক তলব কৰিছে মোহন ভাগৱতে। সঞ্জয় ৰাউতে দাবী কৰিছে বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত কৰিব RSSে। কেৱল সেয়াই নহয়, সঞ্জয় ৰাউতে আৰু জনায় নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী মহাৰাষ্ট্ৰৰ পৰাই নিৰ্বাচিত কৰিব RSSে। কিন্তু RSSে মহাৰাষ্ট্ৰৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰিব সেই স্পষ্টকৈ উল্লেখ কৰা নাই। পৰৱৰ্তী খবৰটো হৈছে 2026ত কোনে লাভ কৰিব কমলপুৰ সমষ্টিৰ টিকট? 2026ত কমলপুৰ সমষ্টিৰ টিকট কোনে লাভ কৰিব তাক লৈ অব্যাহত আছে চৰ্চা। বৰ্তমান মিত্ৰজোঁটৰ হাতত থকা সমষ্টিটোত টিকট বিজেপিৰ প্ৰাৰ্থীক দিবনে অগপৰ হাতত এৰি দিব তাক লৈ অব্যাহত আছে চিন্তা চৰ্চা। পিছে ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। সদৰি কয় যে টিকট কাক দিব সেই সিদ্ধান্ত দলৰ। এই সম্বন্ধে 2 দলৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত। 2026 চনলৈ কমলপুৰৰ সমষ্টি উন্নয়নৰ দায়িত্ব মোক দিছে, সেই কামত মই ব্যস্ত। উল্লেখযোগ্য যে কমলপুৰৰ সমষ্টি অগপক লাগিব বুলি সত্যব্ৰত কলিতাই দাবী কৰাৰ সময়ত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ।
লগতে পূৰ্বৰ বিধায়ক সত্যব্ৰত কলিতাক শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক দিগন্ত কলিতাই। পূৰ্বৰ হাজো সমষ্টি তথা বৰ্তমানৰ কমলপুৰ সমষ্টিৰ কেইবাটাও পদ মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য দিগন্ত কলিতাৰ।